ওকে তো আমাৰ চাই লোৱা তো এটো আমি ইয়াতে কি ফৰ্মুলা ইউজ কৰিব লাগিব VLOOKUP so HLOOKUP ইয়াতে আমি কোনটো ফৰ্মুলা ইউজ কৰিম HLOOKUP ফৰ্মুলা তাৰ আগতে এই যিখন টেবুল আছে এই টেবুলখনত টোটাল ৰ কেইটা আছে বাৰু 1 2 3 4 5 and 6 আৰু ইয়াতে যিটো ডাটা এৰেঞ্জ কৰা আছে ডেটা খিনি বা ইনফৰমেশন খিনি কেনেকৈ এৰেঞ্জ কৰা আছে হৰাইজন্টেল বহল কৰি মানে ভাৰ্টিকেলি নহয় হৰাইজন্টেল তো ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিম তো প্ৰথম কাম হৈছে যিখন আমাৰ টেবুল 1 দ্যাট মিন্স যিখন শীট 1 ত যিখন টেবুল আছে এই শীট 1 ৰ টেবুলখন প্ৰথমতে আমি কি কৰিম সিলেক্ট তাৰ পিছত যাম আমি ফৰ্মুলা স্টেপ এন্ড ইয়াতে সিলেক্ট কৰিম কি ডিফাইন নেম এন্ড ডিফাইন নেমত আমি নিজে নাম দি দিও এনেকে মই নাম দিলো HLP তোমালোকে বেলেগ নাম ৰাখিব পাৰা ওকে নাও ওকে এবাৰ আমি শীট 2 যাম ইয়াতে আমি ফৰ্মুলা ইউজ কৰিম প্ৰথম আমি কি উলাব লাগে এমপ্লয় নেমটো আমি প্ৰথমতে বিচাৰিব লাগে so এমপ্লয় নেমটো উলাবৰ কাৰণে ইয়াতে আমি ফৰ্মুলা ইউজ কৰিম ইকুৱেল h lookup তাৰ পিছত ব্ৰেকেট then select employee id then comma তাৰপিছত আমি যিখন শীট 1 ত যিখন টেবুল আছে এই টেবুল কি নামত সেভ কৰিছিলো HLP comma তাৰপিছত আমি এটা ইনপুট কৰিম 2 comma 0 and bracket close এবাৰ আমি এন্টাৰ প্ৰেছ কৰিম এটা এনসার ওলাইছে জন ডয় ওলাইছে ঠিক আছে নেক্সট এতিয়া আমি আগো টোটাল পে উলাব লাগে গতি ইকুৱেল h lookup bracket select employee id comma HLP comma 1 1 2 3 4 5 6 গতি আমি এটা এন্টাৰ কৰিম 6 comma 0 and bracket close and enter so total pay কিমান লাইছে 52000 so আমি চেক কৰি চাও আছে 52000 আছে এবাৰ আমি ডিপাৰ্টমেন্ট গতিকে ইকুৱেল HLP sorry চেক হৈ গল ইকুৱেল h lookup bracket select 102 comma then type HLP comma then 1 2 3 গতিকে আমি এন্টাৰ কৰিম 3 comma 0 bracket close and enter ওলাইছে তো এনেকে আমি এই কি কয় h lookup ফৰ্মুলা ইউজ কৰি পেলাই আমি ইনফৰমেশন বিলাক কি কৰিব ইম্পৰ্ট কৰিব বা ডেটা বিলাক আমি সার্চ কৰিব পাৰো ওকে তো এটো হৈছে আমাৰ কি ইয়াৰ নামটো আমি কি ৰাখিলো বা ইয়াৰ নামটো হৈছে আমাৰ h lookup so এটো কৰি চাবা তোমালোকে যদি কিবা ডাউট থাকে সুধিব পাৰো এটো আমাৰ কি ফৰ্মুলা ইউজ কৰিছো আমি h lookup আৰু আগৰবাৰ আমি কি ফৰ্মুলা ইউজ কৰিছিলো VLOOKUP okay তো ক্লিয়াৰ হৈছে কৰিছো